নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মিথুন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ বেছিভাগ সময় আপোনাৰ পৰিয়ালৰ সৈতে আপুনি কটাব পাৰিব, যিয়ে আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব। ইজনে সিজনৰ প্ৰতি পৰিয়ালৰ সকলো সদস্যৰ আস্থা আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাব। তীৰ্থযাত্ৰা কৰিবলৈ বা পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনাও আপুনি কৰিব পাৰে। যদি আপোনাৰ কোনো ভাই বা ভনীয়ে বাহিৰত কাম কৰি আছে বা পঢ়ি আছে, তেন্তে তেওঁলোকো ঘৰলৈ আহিব। মুঠৰ ওপৰত এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবলভাৱে দেখিবলৈ পোৱা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ব্যৱসায়ীসকলৰ বাবে বহুতে ভাল হোৱাৰ এক শুভ লক্ষণ দেখিবলৈ পোৱা গৈছে আৰু বহুত নতুন চুক্তি কৰাৰ সুযোগ আহিব আপোনাৰ এই সময়ত। এই সময়ছোৱাত আপুনি বহুতো নতুন নতুন মানুহৰ লগত লগ পাব আৰু চিনাকি হ'ব পাৰিব, আৰু আপোনাৰ বাবে নতুন ব্যৱসায়িক সুযোগৰ দুৱাৰ মুকলি হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক আৰু তাৰ পিছতে আপুনি আগুৱাই যাবলৈ চেষ্টা কৰক। যিসকলে কৰ্মসংস্থাপন লাভ কৰিছে, তেওঁলোকে চাকৰিৰ প্ৰতি মোহভংগ হ'ব পাৰে। এনে সময়ত তেওঁলোকৰ গুৰুত্ব অধিক হ'ব যিকোনো ধন সঞ্চয় কৰাত, যাতে তেওঁলোকে ভৱিষ্যতে এই ধন ব্যৱহাৰ কৰিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। ফেশ্বন, কম্পিউটাৰ মেনেজমেণ্টৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব আৰু তেওঁলোকেও বহু নতুন সুযোগ লাভ কৰিব। এই মাহটো স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰামদায়ক হ'ব আৰু তেওঁলোকৰ আগ্ৰহ আন আন ক্ষেত্ৰত অধিক হ'ব। এই সময়ছোৱাত আপুনিও আপোনাৰ শিল্পকলা উন্নত কৰাৰ বাবে কিছুমান পাঠ্যক্ৰম আদিত যোগদান কৰিব পাৰে।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ বাবে নতুন বিকল্প বিচাৰিব, যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে উপযোগী হ'ব। এনে পৰিস্থিতিত এজন জ্যেষ্ঠৰ পথ প্ৰদৰ্শন আপোনাৰ বাবে অতি উপযোগী হ'ব আৰু ভৱিষ্যতৰ পথ সুগম হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত কোনো এটা বিষয়ত আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত বিভাজন হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি মানসিক চাপত থাকিব পাৰে। এই সময়ছোৱাত আপোনাৰ বেছিভাগ মনোযোগ আন কামত থাকিব, যাৰ বাবে আপোনাৰ সংগীয়ে আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। এনে পৰিস্থিতিত সেইবোৰ বুজিবলৈ চেষ্টা কৰক আৰু পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান বিচাৰি উলিয়াওক। যিসকল অবিবাহিত আৰু মিলিত হোৱাৰ আশা কৰিছে, তেওঁলোকে নিজৰ আচৰণত আক্ৰমণাত্মকতা এৰি দিব লাগিব, নহ'লে তেওঁলোকে যি ইতিবাচক পাৰস্পৰিক ক্ৰিয়াকলাপ কৰি আছে সেয়াও বন্ধ হৈ যাব। বিয়াৰ বাবে অপেক্ষা কৰি থকাসকলে হয়তো পেহীয়েকৰ ফালৰ পৰা এটা খুবেই ভাল সম্পৰ্কৰ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে খুবেই ভাল হ'ব আৰু আপুনিও আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। কিন্তু পাইলছৰ দৰে সমস্যাত আক্ৰান্ত হোৱা যিসকল ৰোগী, সেই ৰোগীসকলে মাহৰ তৃতীয় সপ্তাহত সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি আপোনাৰ বাহিৰত খাদ্য খোৱাৰ অভ্যাস আছে, তেন্তে এই মাহত আপুনি ঘৰতে বনোৱা পুষ্টিকৰ খাদ্যহে গ্ৰহণ কৰিবলৈ চেষ্টা কৰক, নহ'লে পেটৰ লগত জড়িত সমস্যাই আপোনাক যথেষ্ট পৰিমাণে অসুবিধা দিব পাৰে। আপুনি মানসিকভাৱে সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু আপোনাৰ মনলৈ নতুন নতুন ধাৰণা আহিব, যিয়ে আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি কৰিব। টোপনিৰ অভাৱৰ সমস্যাই মাহৰ মাজভাগত আপোনাক আমনি কৰিব পাৰে। ইয়াৰ বাবে শুই থকা অৱস্থাত কমেও 15 মিনিট ধ্যান কৰিব পাৰিলে আপোনাৰ পৰিস্থিতি খুবেই ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি চৰকাৰী খণ্ডত চাকৰি কৰি আছে, তেন্তে এই মাহত আপুনি আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াৰ লগত বা ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ এক বিশেষ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰা আপুনি আঁতৰি থাকিব, নহ'লে আপোনাৰ চাকৰিত বিপদ পৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ,
সিমানেই সিহঁতৰ নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে' মাহটোত মিথুন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপুনি এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনাক অতি সোনকালে প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আমি অন্য এটা ভিডিঅ'ত পুনৰ লগ পাওঁ। এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।